জুবিন দাক প্ৰি প্লেনিং কৰি বিয়েৰৰ লগত অখাদ্য খুৱাই সাগৰৰ বুকুত এৰি দি এই কালপিত কেইটাই মাৰি পেলালেগৈ। মোৰ মনে এই কথাটোকে বাৰে বাৰে কৈ থাকে, সিহঁতি জুবিন দাক প্ৰি প্লেনিং কৰি বিয়েৰ আৰু গাহৰি খাইছিল বুলি কৈছে। তো বিয়েৰ আৰু গাহৰিৰ লগত অখাদ্য মিক্স কৰি খুৱাই এই পৃথিৱীৰ পৰা চিৰ বিদায় দিলে। বাৰে বাৰে এই কথাটোকে মনলৈ আহি থাকে। যেতিয়া জুবিন দা মৃত্যু হৈছিল তেতিয়া চাগে কিমান চাগে কষ্ট পাইছে দেখিও বেয়া লাগি যায়। সঁচা কথা কৈছোঁ, বহুত দুখ লাগে। তহঁতি খাই পেলালিগে, ছিংগাপুৰলৈ নি তহঁতি খাই পেলালিগে। এইটো যিমান যি ক'লেও নেমানো। মুঠতে জুবিন দাক অখাদ্য খুৱালে, অখাদ্য খুৱাই সিহঁতি পানীত এৰি দিলে। কাৰণ কেলৈ তেতিয়া পানীত এৰি দিলে মানে পানীত মৃত্যু হ'লে পানীত পৰি মৃত্যু হ'ল, পানীত ডুবি মৃত্যু হ'ল বুলি ওলাব লাগিবতো পষ্টমৰ্টম ৰিপৰ্টত। তহঁতি সেইটো প্লেনিং কৰিলি। তহঁতি গম পাইছ নাই, তহঁতি হাৰি যাম বুলি নেভাবিবি। ইমানখিনিয়ে ক'লোঁ। তহঁতি হাৰি যাম বুলি নেভাবিবি। জুবিন দাৰ লগত যোনটো কৰিলি ভাল নকৰিলি তহঁতি, স্পষ্ট কথা, তহঁতি হাৰি যাম বুলি নেভাবিবি। তহঁতি ছিংগাপুৰলৈ নি জুবিন দাৰ লগত এনেকুৱা কাণ্ড কৰিলিগৈ, এনেকুৱা কাণ্ড কৰিলিগে তহঁতি চাল্লা, এনেকুৱা কাণ্ড কৰিলিগে জুবিন দাক নি মাৰি পেলালিগে, সাগৰৰ বুকুত এৰি দিলিগে অখাদ্য খুৱাই। মোৰ মানে মনে বাৰে 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 এই কথাটোকে কৈ থাকে। জুবিন দাক মুঠতে অখাদ্য খুৱালে, নেমানো যিমান যি ক'লেও নক'লেও পষ্টমৰ্টম ৰিপৰ্ট যিয়ে নাহক লাগে মোৰ নেমানো। মোৰটো মানে মোৰ মনটোৱে বাৰে বাৰে এইটোকে কৈ থাকে যেন সিহঁতে অখাদ্য খুৱালে, খুৱাই সাগৰত এৰি দিলে। এইটোৱে মানে মোৰ প্ৰত্যেকটো মুহূৰ্ততে মানে এইটোকে মনত পৰি থাকে। আৰু জুবিন দাক মানে ইমান ভাল পাওঁ নহয়, জুবিন দাৰ কাৰণে মৰিবলৈ সাজু আছোঁ, এইটোৱে ক'লোঁ। সেইটো কাৰণে প্ৰতিবাদ কৰি আছোঁ। জুবিন দাই ন্যায় পাব লাগিবই, এইটোৱে ক'লোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ। জুবিন দাই ন্যায় পাব লাগিবই লাগিব, জুবিন দাই ন্যায় পাব লাগিবই লাগিব, জুবিন দাই ন্যায় পাব লাগিবই লাগিব। ইমানখিনিয়ে ক'লোঁ। বাকী প্ৰতিবাদ চলি থাকিব, এইটো নামানো। মোৰ মৃত্যু হৈ গ'লেও ভয় নকৰোঁ। জুবিন দাই ন্যায় পাব লাগিব, ইমানখিনিয়ে ক'লোঁ। জুবিন দাক যেনেদৰে তহঁতি প্ৰি প্লেনিং কৰি ছিংগাপুৰত মাৰিলিগৈ, তহঁতক তেনেকৈ মৃত্যু হোৱা, তহঁতক তেনেকৈ কোনোবাই মৰা, তহঁতি তেনেকৈ শাস্তি পোৱাটো আমি চাব পাব লাগিব। আমি ৰং চাম। জুবিন দাক যেনেদৰে তহঁতি মৃত্যু হোৱা কিৰিলি, তহঁতি চালি, উপভোগ কৰিলি, কেমেৰাত বন্দী কৰিলি, তহঁতৰ মৃত্যু হোৱাটো আমি উপভোগ কৰিম, চামেই। ইমানখিনিয়ে ক'লোঁ। তহঁতি নাটক, এখন নাটক আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই। এই যে নাটকৰ নিচিনাকৈ যেন আজি এই শ্যামকানু মহন্তই স্পষ্টীকৰণ দিছে, শেখৰ গোস্বামীয়ে দিছে, আৰু সিদ্ধাৰ্থ শৰ্মাই এখন চিঠি পঠিয়াইছে। আৰে বাবা কি বালখন কৰি আছ বে তহঁতি? তহঁতি কি হাৰি যাম বুলি ভাবিছে নি তহঁতি? তহঁতি জুবিন দাক নিচা কৰি ল'লি। শিশু আৰু নিচা হৈ থকা মানুহ জুইৰ ওচৰত নিনিয়ে, পানীৰ ওচৰত নিনিয়ে। তহঁতি কি কৰিলি? জুইৰ ওচৰত নিলি, পানীৰে নিলি। তাত নাজানো? এইটো জল পটপটকৈ ওলাই আছে। নিচা হৈ থকা মানুহজনক পানীলৈ নিব লাগে নে নালাগে নাজানো নেকি? আৰু সিদ্ধাৰ্থ তই কি নাজানো নেকি? তইতো কেলা ছাঁটোৰ দৰে থাক। সিদ্ধাৰ্থ শৰ্মা তই জুবিন দাৰ লগত তই ছাঁটোৰ দৰে থাক। জুবিন দাক তই ছেফটি দিব লাগে নে নালাগে? তই সেই মুহূৰ্তত জুবিন দাৰ ওচৰত থাকিব লাগে নে নালাগে? ওলাই আছে জল পটপটকৈ ষ্টেজত গান গাবলৈ আহিলে জুবিন দাক যদি ওচৰলৈ যাওঁ, তই কি কৰ? গতিয়াই দিয়। তাত কি কৰিলিগৈ? সেইটোতো একেই বস্তু না। যদি ইয়াত যিমান ছেফটি দিব লাগে তাত বেছি দিব লাগে। কাৰণ কেলৈ ইয়াত আমি সকলো ভাই ককাই। বাহিৰৰ দেশত তই বেছি ছেফটি দিব লাগে, তই ইয়াত বেছিকৈ লেভেল দেখাই ৰাখ। সিহঁতি কি কৰে খেলটো গম পাইছেনে? কাৰণ কেলৈ আমি এতিয়া জুবিন দাক আমি ভগৱান মানুহ। সিহঁতি কি কৰে? আমি জুবিন দাৰ লগত একেলগতে মাল খাব পাৰোঁ, সেইটো লেভেলটো দেখায়। এতিয়া দেখা, এতিয়া লেভেল দেখা না, এতিয়া লেভেল দেখা। ইমানখিনিয়ে ক'লোঁ। এতিয়া লেভেল দেখায়। তহঁতৰ ভগৱান, মোৰ কাৰণে একো কাম নাই, তেনেকুৱা ধৰণৰ তহঁতে লেভেল দেখায়। একেলগতে মাল খাওঁ, তহঁতে আৰু সেই ফটো ষ্টেটাছ লগা, ফেচবুকত প'ষ্ট কৰ, ছ'চিয়েল মিডিয়াত দিয়, তহঁতে মানে লেভেলটো দেখাওঁ। তহঁতি এইটো কিন্তু ভাল নকৰিলি।
ঠিক আছে তহঁতি মুঠবত তহঁতি শাস্তি পাবই লাগিব এইটো যিমান যি ক'লোঁ নেমানো তহঁতি শাস্তি পাব লাগিবই আৰু শাস্তিটো হ'ব লাগিবই তহঁতি আইনী মেৰ পাকৰ পৰা তহঁতি বাচি যাব পাৰ কিন্তু ৰাইজৰ পৰা বাচি নাযাওঁ আৰু ওপৰত এজন ভগৱান আছে যেতিয়া ভগৱানে যেতিয়া বিচাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব দুদিনমান লেট হ'ব সঠিক বিচাৰ হ'ব আৰু ভগৱানৰ ওচৰত যদি এই আইন মানে এই বিচাৰটো যদি দি দিয়া যায় নহয় 1 টকা 1 পইচা নাযায় 1 টকা 1 পইচা নাযায় ঠিক আছে ইমানখিনিয়ে ক'লোঁ মুঠতে তহঁতি শাস্তি পাবই লাগিব সঁচাকৈ তহঁতৰ অকণমানো বেয়া নালাগিল নে তহঁতিতো বছেক জুৰি একেলগতে থাক একেলগতে ঘূৰি ফুৰ তহঁতৰ অকণমানো বেয়া নালাগিল নে জুবিন দাক এনেকৈ তহঁতি মাৰিবলৈ তহঁতৰ অকণমানো বেয়া নালাগিল নে তহঁতৰ বুকুখন অকণমানো নকঁপিল নে ইমান নিষ্ঠুৰ হৃদয় নে ইমান কঠোৰ নে তহঁতি মানুহক খাই পেলাব পাৰ তহঁতি ইমান নিষ্ঠুৰ নে তহঁতি মোৰ এনেকুৱাই লাগিছে ওচৰত পোৱা হ'লে মই ঠেকেছে তহঁতক কি কৰিলোঁ ঠিকনা নাই মোৰ এনেকুৱা অনুভৱ হৈছে তহঁতি নেভাবিবি এইটোৱে ক'লোঁ তহঁতি নেভাবিবি তহঁতি শাস্তি পাব লাগিবই অসমবাসী ৰাইজ আপোনালোকে কি কয় মই কিন্তু ডাইৰেক্ট অপেন কৰোঁ মই কিন্তু ভয় কৰা বিধৰ মানুহ নহয় দেই মই কাৰণ কেলৈ মই এটা খেতি কৰা ল'ৰা হয় মোৰ কোনো ডিগ্ৰী নাই মই কোনো উকিল নহয় মই কোনো সাংবাদিক নহয় মই কোনো বুদ্ধিজীৱী নহয় মই এটা খেতি কৰা ল'ৰা মই খেতি কৰোঁ সেইখন চাই লওক পাহাৰ হয় ঠিক আছে মোৰ ঘৰ পাহাৰৰ কিনাৰত মই এটা খেতি কৰা ল'ৰা মই খেতি কৰোঁ এইবিলাক পথাৰ দেখিছে নহয় এইবিলাক মই নিজে খেতি কৰা হয় নিজে হাতত কোৰ লৈ ডবল কোৰ মাৰি কাষ কাটি এইবিলাক ৰুবলৈ দিওঁ হয় স্পষ্ট কথা তো আমাৰ দৰে কৃষকৰ হাতত সাধাৰণ ৰাইজৰ ওচৰত তহঁতি বাচি নাযাবি এইটো ইমানখিনিয়ে ক'লোঁ জুবিন দাৰ লগত যোনটো অন্যায় কৰিলি সেই অন্যায় এটা প্ৰতিশোধ ল'ম আৰু অসমবাসী ৰাইজ আপোনালোকে প্ৰতিশোধ ল'বনে আমাৰ লগত আছেনে ঠিক আছে আৰু এইবিলাক পূজা চূজা আহি আছে দেই পূজা চূজাত আনন্দ কৰি কিন্তু এই কাণ্ডটো পাহৰি নাযাব দেই অনুৰোধ কৰিলোঁ আমি জুবিন দাক ন্যায় দিয়াবই লাগিব যদি আমি জুবিন দাক যদি ন্যায় দিয়াব নোৱাৰোঁ চিন্তা কৰি থওক জুবিন দাৰ কাৰণে আজি আমি ৰাজপথত ওলাব লগা হৈছে এইটো এটা দুখৰ বিষয় আমি জুবিন দাক ভগৱান মানো ভগৱানৰ কাৰণে আমি ৰাজপথত ওলাব লগা হৈছে আৰু আপুনি মই কোন বে আমাৰ কাৰণেতো একোডাল ন্যায় নহ'বই আপুনি মই ন্যায় নাপাওঁ আপুনি এইটো ভাবি থওক ঠিক আছে ইমানখিনিয়ে ক'লোঁ আপুনি মই ন্যায় নাপাওঁ ভাবি থওক এইটো ইমানখিনিয়ে ক'লোঁ জুবিন দাই যদি ন্যায় নাপায় নহয় আপুনি মই ন্যায় নাপাওঁ ভাবি থওক সেইটো কাৰণে মই ভয় নকৰোঁ জুবিন দাৰ কাৰণে মৰিবলৈ সাজু আছোঁ মুঠতে জুবিন দাই ন্যায় পাব লাগিব জুবিন দাক ন্যায় দিয়াবই লাগিব যদি জুবিন দাক যদি আমি ন্যায় দিয়াব নোৱাৰোঁ নহয় জুবিন দাৰ আত্মা শান্তি নাপাব আত্মাই কান্দি থাকিব আত্মাই চিঞৰি থাকিব ইমানখিনিয়ে ক'লোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত দিয়ক আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মুঠতে জুবিন দাই ন্যায় পাবই লাগিব ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল